কুৱেশ্যন 1 টকিঅ' অলিম্পিক 2020 সৰ্বাধিক পদক লাভ কৰা দেশখনৰ নাম কি? ইয়াৰ আনসাৰ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰই টকিঅ' অলিম্পিক 2020 সৰ্বাধিক মেডেল লাভ কৰিছে। কুৱেশ্যন 2 টকিঅ' অলিম্পিক 2020 সৰ্বাধিক সোণৰ পদক লাভ কৰা দেশখনৰ নাম কি? ইয়াৰ আনসাৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰই টকিঅ' অলিম্পিক 2020 সৰ্বাধিক সোণৰ পদক লাভ কৰিছে। কুৱেশ্যন 3 টকিঅ' অলিম্পিক 2020 আমেৰিকা যুক্তৰাষ্ট্ৰই কিমানটা পদক লাভ কৰিছে? ইয়াৰ আনসাৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰই টকিঅ' অলিম্পিক 2020 113টা পদক লাভ কৰিছে। কুৱেশ্যন 4 টকিঅ' অলিম্পিক 2020 আমেৰিকা যুক্তৰাষ্ট্ৰই কিমানটা সোণৰ পদক লাভ কৰিছে? ইয়াৰ আনসাৰ হ'ব টকিঅ' অলিম্পিক 2020 আমেৰিকা যুক্তৰাষ্ট্ৰই 39টা সোণৰ পদক লাভ কৰিছে। কুৱেশ্যন 5 টকিঅ' অলিম্পিক 2020 ভাৰতে কিমানটা পদক লাভ কৰিছে? ইয়াৰ আনসাৰ হ'ব টকিঅ' অলিম্পিক 2020 ভাৰতে 7টা পদক লাভ কৰিছে। কুৱেশ্যন 6 টকিঅ' অলিম্পিক 2020 ভাৰতে কিমানটা সোণৰ পদক লাভ কৰিছে? ইয়াৰ আনসাৰ হ'ব টকিঅ' অলিম্পিক 2020 ভাৰতে এটা সোণৰ পদক লাভ কৰিছে। কুৱেশ্যন 7 টকিঅ' অলিম্পিক 2020 ভাৰতে কিমানটা ৰূপৰ পদক অৰ্জন কৰিছে? ইয়াৰ আনসাৰ হ'ব টকিঅ' অলিম্পিক 2020 ভাৰতে 2টা ৰূপৰ পদক অৰ্জন কৰিছে। কুৱেশ্যন 8 টকিঅ' অলিম্পিক 2020 ভাৰতে কিমানটা ব্ৰঞ্জৰ পদক লাভ কৰিছে? ইয়াৰ আনসাৰ হ'ব টকিঅ' অলিম্পিক 2020 ভাৰতে 4টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। কুৱেশ্যন 9 টকিঅ' অলিম্পিক 2020 ভাৰতৰ হৈ কোনে সোণৰ পদক লাভ কৰিছে? ইয়াৰ আনসাৰ হ'ল নীৰজ চোপ্ৰাই টকিঅ' অলিম্পিক 2020 ভাৰতৰ হৈ সোণৰ পদক লাভ কৰিছে। কুৱেশ্যন 10 নীৰজ চোপ্ৰাই কোনটো খেলত সোণৰ পদক লাভ কৰিছে? ইয়াৰ আনসাৰ হ'ল জেভেলিন থ্ৰোত নীৰজ চোপ্ৰাই সোণৰ পদক লাভ কৰিছে। কুৱেশ্যন 11 টকিঅ' অলিম্পিক 2020 ভাৰতৰ হৈ ৰূপৰ পদক লাভ কৰা খেলুৱৈসকলৰ নাম কি? ইয়াৰ আনসাৰ হ'ল মীৰাবাই চানু আৰু ৰবি কুমাৰ দাহিয়াই ভাৰতৰ হৈ ৰূপৰ পদক লাভ কৰিছে। কুৱেশ্যন 12 মীৰাবাই চানুৱে কোনটো খেলত ৰূপৰ পদক অৰ্জন কৰিছে? ইয়াৰ আনসাৰ হ'ব 49 কিলোগ্ৰাম ভাৰোত্তোলনত মীৰাবাই চানুৱে ৰূপৰ পদক অৰ্জন কৰিছে। কুৱেশ্যন 13 ৰবি কুমাৰ দাহিয়াই কোনটো খেলত ৰূপৰ পদক অৰ্জন কৰিছে? ইয়াৰ আনসাৰ হ'ব মেন্স 57 কেজি ফ্ৰী ষ্টাইল ৰেচলিঙত ৰবি কুমাৰ দাহিয়াই ৰূপৰ পদক অৰ্জন কৰিছে। কুৱেশ্যন 14 টকিঅ' অলিম্পিক 2020 ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈসকলৰ নাম কি? ইয়াৰ আনসাৰ হ'ল PV সিন্ধু, লাভলীনা বৰগোহাঁই, বজৰং পুনিয়া আৰু ভাৰতীয় পুৰুষ হকী দলে টকিঅ' অলিম্পিক 2020 ব্ৰঞ্জৰ পদক লাভ কৰিছে। কুৱেশ্যন 15 PV সিন্ধুৱে কোনটো খেলত ব্ৰঞ্জৰ পদক লাভ কৰিছে? ইয়াৰ আনসাৰ হ'ল মহিলাৰ একক বেডমিণ্টন প্ৰতিযোগিতাত PV সিন্ধুৱে ব্ৰঞ্জৰ পদক লাভ কৰিছে। কুৱেশ্যন 16 লাভলীনা বৰগোহাঁইয়ে কোনটো খেলত ব্ৰঞ্জৰ পদক লাভ কৰিছে? ইয়াৰ আনসাৰ হ'ল মহিলাৰ ৱেলটাৰৱেট বক্সিঙত লাভলীনা বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। কুৱেশ্যন 17 বজৰং পুনিয়াই কোনটো খেলত ব্ৰঞ্জৰ পদক লাভ কৰিছে? ইয়াৰ আনসাৰ হ'ল মেন্স ফ্ৰী ষ্টাইল 65 কেজি ৰেচলিঙত বজৰং পুনিয়াই ব্ৰঞ্জৰ পদক লাভ কৰিছে। কুৱেশ্যন 18 ভাৰতীয় হকী দলৰ অধিনায়ক কোন? ইয়াৰ আনসাৰ হ'ল মনপ্ৰীত সিং হ'ল ভাৰতীয় হকী দলৰ অধিনায়ক। কুৱেশ্যন 19 টকিঅ' অলিম্পিক 2020 ভাৰতৰ হৈ পদক লাভ কৰা অসমৰ খেলুৱৈগৰাকীৰ নাম কি? ইয়াৰ আনসাৰ হ'ল লাভলীনা বৰগোহাঁই হ'ল টকিঅ' অলিম্পিক 2020 ভাৰতৰ হৈ পদক লাভ কৰা অসমৰ খেলুৱৈ। কুৱেশ্যন 20 টকিঅ' অলিম্পিক 2020 ভাৰতৰ হৈ পদক লাভ কৰা মণিপুৰৰ খেলুৱৈগৰাকীৰ নাম কি? ইয়াৰ আনসাৰ হ'ল মীৰাবাই চানু হ'ল টকিঅ' অলিম্পিক 2020 ভাৰতৰ হৈ পদক লাভ কৰা মণিপুৰৰ খেলুৱৈ। কুৱেশ্যন 21 অলিম্পিক 2024 ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ আনসাৰ হ'ল পেৰিছত অলিম্পিক 2024 অনুষ্ঠিত হ'ব। কুৱেশ্যন 22 টকিঅ' অলিম্পিক 2020 পদক লাভৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান? ইয়াৰ আনসাৰ হ'ল টকিঅ' অলিম্পিক 2020 পদক লাভৰ ক্ষেত্ৰত ভাৰতৰ স্থান 48। কুৱেশ্যন 23 ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ নাম সলনি কৰি কি নতুন নাম দিয়া হৈছে? ইয়াৰ আনসাৰ হ'ল মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা নতুন নাম দিয়া হৈছে। কুৱেশ্যন 24 মেজৰ ধ্যানচান্দ কি খেলৰ খেলুৱৈ আছিল? ইয়াৰ আনসাৰ হ'ল মেজৰ ধ্যানচান্দ হকী খেলৰ খেলুৱৈ আছিল। কুৱেশ্যন 25 মেজৰ ধ্যানচান্দে হকী খেলত অলিম্পিকত কিমানটা সোণৰ পদক লাভ কৰিছে? ইয়াৰ আনসাৰ হ'ল মেজৰ ধ্যানচান্দে হকী খেলত অলিম্পিকত 3বাৰ সোণৰ পদক লাভ কৰিছে। যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, ভিডিঅ'টোত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিব আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।
তেনেহ'লে আজিলৈ ইমানে, আকৌ লগ পাম আপোনাক এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।